জয় মচি ঈশ্বৰৰ গৌৰৱ হওক। আহক আমি সকলোৱে মিলি প্ৰাৰ্থনা কৰোঁ। মই প্ৰাৰ্থনা কৰিব ওলাইছোঁ যিহেতুকে যিমান মানুহ বানত বিনষ্ট হৈ আছে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিব ওলাইছোঁ। আমি প্ৰাৰ্থনাহে কৰিব পাৰোঁ, তাৰ বাহিৰেনো কি কৰিব পাৰিম। অলপমান কিবা এটা দি হ'লেও সহায় কৰিব পাৰি, তাৰ বাহিৰেতো বেলেগ একো কৰিব নাই। তেওঁলোকে যিটো দুখ পাইছে, যিখিনি কষ্ট ভুগিছে, নিজৰ আপোনজনক হেৰুৱাইছে, নিজৰ ভাই ককাইক হেৰুৱাইছে, নিজৰ মাতৃ, নিজৰ ভণ্টি, নিজৰ ল'ৰা ছোৱালী, নিজৰ হাজবেণ্ড, শাহু শহু, সেইখিনিলৈ চালে আমি একো সান্তনা তেওঁলোকক দিব নোৱাৰোঁ। ওপৰত সান্তনা দিব পাৰিলেও তেওঁলোকৰ মনৰ ভিতৰত যিখিনি কষ্ট পাই আছে সেইখিনি সান্তনা আমি কেতিয়াও দিব নোৱাৰোঁ। সেইটো ভাবিব নোৱাৰা দুখত আছে তেওঁলোকে, আৰু ভাবিলে আমাৰো দুখ লাগে। কমচে কম আমি প্ৰাৰ্থনাটো কৰিব পাৰোঁ তেওঁলোকৰ কাৰণে। আৰু মই যিখিনি মানুহে তেওঁলোকক সহায় কৰি আছে, ইমান বৰষুণত ভিজি আৰু নাও লৈ পেলাই তেওঁলোকক সহায় কৰি আছে, তেওঁলোকক সহায় হাত বঢ়াই আছে। যাব নোৱাৰাবিলাকেও অনলাইন কৰি পইচা দি আছে, তেওঁলোকৰ কাৰণেও প্ৰাৰ্থনা কৰিছোঁ। তেওঁলোকৰ হৃদয়ত প্ৰভুৱে ইমান বিশাল এখন হৃদয় দিছে ঈশ্বৰে তেওঁলোকক, কিয়নো তেওঁলোকক সহায় হিচাপত আৰু নিজৰ জীৱনটো কথা চিন্তা নকৰি ইমান দূৰৰ পৰা গৈ পেলাই নিজৰ ফেমিলি এৰি পেলাই গৈ তাতে সহায় কৰি আছে। তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ, ধন্যবাদ দি শেষ কৰিব নোৱাৰোঁ। লগতে আজি যিমানখিনি মানুহ ঘৰৰ পৰা বেঘৰ হৈ আছে, সেই মানুহখিনি কমচে কম পানী এটোপা পাবলৈ কাৰণে তেওঁলোকে সক্ষম হৈছে, কিয়নো যিখিনি মানুহে তেওঁলোকক যোগাৰ দি আছে সেই মানুহখিনিয়ে আপ্ৰাণ চেষ্টা কৰিছে তেওঁলোকক দিবৰ কাৰণে। তেওঁলোকে নিজে নাখাই নবৈ হ'লেও তেওঁলোকক সহায় কৰিছে। তেওঁলোকক কিমান এখন হৃদয়, মই তেওঁলোকক ধন্যবাদ দিছোঁ। লগতে মই প্ৰাৰ্থনা কৰিছোঁ যিমানখিনি ৰাস্তাত আছে, ঘৰৰ পৰা বেঘৰ হৈ আছে, তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। আহক, ধন্যবাদ দিছোঁ মোৰ সৰগত থকা দয়ালু পিতা, প্ৰভু যীশু, পবিত্ৰ আত্মা। এই সময়ত যিমান তোমাৰ সন্তানবিলাক আছে প্ৰভু যীশু, তেওঁলোকে প্ৰভু যীশু ৰাস্তাত আছে, প্ৰভু যীশু স্কুলত আছে, ক'ৰবাত আছে, কেম্প বনাই আছে, তেওঁলোকক প্ৰভু যীশু তুমি আশীৰ্বাদ কৰি আছা। ধন্যবাদ দিছোঁ প্ৰভু যীশু। প্ৰভু যীশু, তেওঁলোকক তুমি সৰগৰ পৰা যেনেকৈ মান্না দিছিলা, তেওঁলোকক তেনেকৈ হৃদয়বান তোমাৰ সন্তানবিলাকক তুমি তেওঁলোকৰ সন্মুখত আগবঢ়াই দিছা। তোমাক মই কোটি কোটি ধন্যবাদ দিছোঁ। লগতে প্ৰভু যীশু, তেওঁলোকক তুমি শান্তি দিয়া প্ৰভু, শান্তি দিওঁতা পিতা তুমিয়ে হয় প্ৰভু যীশু। তেওঁলোকক শান্তি দিয়া, আৰু প্ৰভু যীশু তেনেকুৱা যাতে আৰু কোনো দিনা নহয় সেই জেগাত প্ৰভু তুমি সেই আশীৰ্বাদ দান কৰা প্ৰভু যীশু। লগতে যিমান প্ৰভু যীশু তোমাৰ সন্তানবিলাকে ৰিলিফ দি আছে, তেওঁলোককো অধিক আৰ্থিক ফালৰ পৰা তেওঁলোকে যাতে প্ৰভু স্বাৱলম্বী হয় প্ৰভু, এই আশীৰ্বাদ দান কৰা প্ৰভু যীশু। মই তোমাৰ চৰণত প্ৰাৰ্থনা কৰিছোঁ প্ৰভু, তেওঁলোককো প্ৰভু যীশু সুৰসৰীয়ে প্ৰভু যীশু থাকিবৰ কাৰণে প্ৰভু তেওঁলোককো আশীৰ্বাদ কৰিছা। ধন্যবাদ দিছোঁ প্ৰভু যীশু। আৰু সকলোকে প্ৰভু যীশু যিমানে প্ৰভু যীশু পানীৰ ভিতৰৰ পৰা ওলাই আহিব পৰা নাই, তেওঁলোককো প্ৰভু তুমি প্ৰটেকশ্যন দি ৰাখিছা বুলি মই বিশ্বাস কৰিছোঁ প্ৰভু যীশু। ধন্যবাদ দিছোঁ প্ৰভু যীশু। সকলো প্ৰাৰ্থনা তুমি নিবেদন শুনি আছা, সকলো মানুহে প্ৰাৰ্থনা কৰি আছে, সকলো মানুহৰ প্ৰাৰ্থনা তুমি শুনি আছা, স্বীকাৰ কৰিছা, গ্ৰহণ কৰিছা। সকলো প্ৰাৰ্থনা একমাত্ৰ নাচৰতীয়া প্ৰভু যীশু নামত খুজিছোঁ, আমেন।